পাকিস্তানস্থিত সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ ভাৰতীয় সেনাই শেহতীয়াকৈ অপাৰেশ্যন সিন্ধু নামেৰে সফল অভিযান চলালে। ভাৰতীয় সেনাই দেখুওৱা এই পৰাক্ৰমত আনন্দিত বিজেপিৰ শিৱসাগৰ জিলা সমিতি। ইয়াৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ চহৰত 18 ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকালৈ জিলা বিজেপিৰ উদ্যোগত উলিওৱা হয় তিৰংগা যাত্ৰাৰ শীৰ্ষক সমদল। বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা কেইবা শতাধিক কাৰ্যকৰ্তাই হাতে হাতে জাতীয় পতাকালৈ উলিওৱা হয় এই সমদল। এই তিৰংগা যাত্ৰাৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীৰ বীৰত্বক সন্মান জনোৱাৰ লগতে শ্বহীদ সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিজেপিৰ কৰ্মীসকলে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। শিৱসাগৰ জিলাৰ ভাৰতীয় সকলো নাগৰিক একত্ৰিত হৈ জাতি ধৰ্ম বৰ্ণ সকলো নাগৰিকে একত্ৰিত হৈ ভাৰতীয় সেনাবাহিনী আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যি নিৰ্ণায়ক বিজয় ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এই সিন্ধুৰ নামেৰে এই যি প্ৰত্যাক্ৰমণমূলক বিজয় যুদ্ধ তাক সফলভাৱে সমাপ্তি পথলৈ লৈ গৈছে। আমি সকলো ভাৰতীয় নাগৰিকে আজি আমাৰ দেশৰ হৈ যিসকল বীৰ যোদ্ধাই বীৰ আমাৰ সুযোগ্য সন্তানে এই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে তেখেতলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি সকলো দেশৰ জনতা একত্ৰিত হৈ তেখেতলোকৰ লগত আছো। এই কথাকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি শিৱসাগৰ জিলাতো এই তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিছো। আশা কৰিছো শিৱসাগৰৰ সমূহ জনতাই এই তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি আমাৰ সকলো নাগৰিক যে একত্ৰিত হৈ আছে তাক প্ৰতিপন্ন কৰিব। ধন্যবাদ। Indian Army Zindabad! Indian Army Zindabad! Indian Army Zindabad! Bharat Mata ki Jai! Vande Mataram! Vande Mataram! Bola bola Bharat Mata ki Jai! Narendra Modi! Zindabad! Narendra Modi! Zindabad! Narendra Modi! Zindabad! Mata ki Vande Mataram! Vande Mataram Vande Mataram Reporter Live.